আজি 28 জুন শনিবাৰ আজি 11:30 বজাত আমাৰ বিদ্যালয়ৰ টংলা ইংলিছ মিডিয়াম হাই স্কুল আমি আমাৰ যেটো এনুৱেল স্কুল মেগাজিন দ্য ডনৰ 13th ইস্যু আমি এইবাৰ পাব্লিছ কৰিলোঁ আজি ৰিলিজ কৰা হৈছে আমাৰ মাজত আজি এই সভাত আমাৰ ঘটেশ্বৰ বৰুৱা ছাৰ তাৰপিছত আমাৰ শংকৰ দত্ত আৰু আমাৰ এই স্কুলৰ পৰিচালক সঞ্চালক জয়ন্ত চক্ৰৱৰ্তী ছাৰ তেখেতসকল উপস্থিত আছিল লগতে আমাৰ বহু অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিতত আমি এই আমাৰ স্কুলৰ মেগাজিনখন ওপেনিং কৰা হৈছে এই ডন মেগাজিন আমি এইটো 13তম যোৱা 2-3 বছৰ আমি উলিয়াব পৰা নাছিলোঁ এই আমাৰ যেটো পেণ্ডেমিক আছিল কোভিড পেণ্ডেমিকৰ সময়ৰ পৰা আমি কিছু অসুবিধাৰ মাজত আছিলোঁ কাৰণে আমি এই মেগাজিনখন উলিয়াব নোৱাৰিলোঁ এতিয়া আমি এই বছৰ আমাৰ 13তম যেটো ইস্যু 13th ইস্যু এটো উলিয়াইছোঁ আমি সদায় এই মেগাজিনখনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰোঁ যাতে সিহঁতে কিবা লিখিব পাৰে যাতে সিহঁতে নিজৰ কথাখিনি ইয়াতে লিখিব পাৰে প্লাছ আমাৰ স্কুলৰ যিবিলাক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় অনুষ্ঠান ৰূপায়ণ কৰা হয় সেইবিলাক আমি ইয়াতে ৰাখি থওঁ আমাৰ তাৰে কিছু ফটো প্লাছ সেইবিলাকৰ তথ্যখিনি আমি ৰাখোঁ আমাৰ স্কুলৰ প্ৰতি বছৰৰ মেট্ৰিকৰ ৰেজাল্ট ইয়াত থাকে আৰু অন্যান্য যিবিলাক অভিভাৱকৰ সকলৰ যিবিলাক আমাৰ মিটিং হয় বা আমাৰ স্কুলৰ যিবিলাক অন্যান্য অনুষ্ঠান পালন কৰা হয় এইবোৰ ইয়াত থাকে সেইকাৰণে এই মেগাজিনখন আমাৰ এটা দলিলৰ নিচিনা তাতে আমি বছৰ আজি 1996ত আমাৰ এই স্কুল এষ্টাব্লিছড হৈছিল আমি 2022ত আমাৰ সিলভাৰ জুবিলি পালন কৰিলোঁ তাৰপিছত এইবাৰ আমাৰ এইটো 2025ত আমি 29 বছৰত ভৰি দিছোঁ এই 29 বছৰৰ আমাৰ যি মেমৰি আমাৰ যি স্মৃতি গোটেইখিনি আমাৰ এই স্কুলৰ মেগাজিন ডনত থাকে সেইকাৰণে ই সহায় কৰে ল'ৰা ছোৱালীও গম পায় সিহঁতৰ পাষ্ট সিহঁতৰ আগৰ এলুমনিবিলাক ক'ত আছে এতিয়া কি কৰি আছে এইবিলাকৰ কোনে কোনে ইয়াতে পঢ়িছিল বা কোন শিক্ষক ইয়াতে আছিল এইবোৰ কথা ধন্যবাদ আজি আমাৰ এই অনুষ্ঠান পাতি ভাল লাগিছে আমাৰ সক্ৰিয় সহযোগিতা আছে ইয়াতে সকলো অভিভাৱকৰ শিক্ষকসকলতো আমি আছোৱে আমাৰ ছাত্ৰ ছাত্ৰীও আছে ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com